নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাত খালেনে আপোনালোকে? মই খাই বৈ আজৰি হ'লোঁ দেই। আজৰি হৈ এতিয়া ভাবিছোঁ দুপৰীয়া চাহ খাবৰ বাবে কিবা এটা বনাওঁ বুলি। আৰু ঘৰত কল আছে, সেইবাবে কল দি এটা বানানা কেক বনাওঁ বুলি ভাবিছোঁ। আহকচোন কেনেকৈ বনাওঁ। লৈ লৈছোঁ 2টা কণী, আৰু এইখন ব্যৱহাৰ নকৰাৰ কাৰণে অকণমান ক'লা হৈ গৈছে দেই। আৰু এইফালে লৈছোঁ 1 কাপ চেনি, আৰু এইফালে লৈছোঁ আটা, আৰু এইফালে মই যিহেতু বানানা কেক বনাম, কল লৈছোঁ এনেকৈ কাটি, আৰু মিক্সিত গুড়ি কৰি ল'ব লাগিব। এইফালে আছে ৰিফাইন আধা কাপ আছে, আৰু এইফালে আছে এচিকুট নিমখ আৰু বেকিং পাউডাৰ। এনেকৈ লৈ লৈছোঁ মই। এইখিনি গোটেইখিনি মিলাই ল'ম। এইফালে মই এইখিনি মিক্সিত গুড়ি কৰি ল'লোঁ, আৰু মই বেছি একেবাৰে গুড়ি কৰি নেপেলালোঁ, অকণমান ডাঠকৈ ৰাখিলোঁ। আৰু এতিয়া অকণমান এনেকৈ মিলাই লৈছোঁ। দি দিছোঁ বেকিং, আৰু লগতে দিম নিমখ অকণমান। আৰু মই সকলো বস্তু আটা দিয়ে বনাওঁ দেই, আৰু আটাই বেছিভাগ ব্যৱহাৰ কৰোঁ, মই ময়দা ইমান ব্যৱহাৰ নকৰোঁ। আৰু এইফালে এতিয়া মিলাই ল'ব লাগিব এইখিনি। এইফালে মই প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ, আৰু যিহেতু মই জুইত বহাওঁ, এইটো প্ৰেছাৰ কৈছিলোঁৱেই কুকাৰটো। আৰু এইফালে গেছটো অকণমান বহাই 5 মিনিট সময় এনেকৈ মই ৰাখি থৈ দিওঁ। এইফালে মোৰ কেকটো ৰেডি হৈ গ'ল। সৰু বেটাই কাটিবলৈ ৰখি আছে, সি ৰক্ষাই পোৱা নাই, কাটিবলৈ দিওঁ তাক। এইফালে তাহাঁতৰ দুয়োটাকে কাটি লৈ খাবলৈ দিলোঁ, আৰু এইফালে দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ সিজিলে ভিতৰত, আৰু বহুত কোমল হৈছিলে। খাবলৈও কিন্তু ভালেই হৈছে দেই। মই 1 পিচ খাই চাইছিলোঁ, আৰু এতিয়া চাহৰ লগত খাওঁ। আৰু যদি আপোনালোকে চাহ খোৱা নাই, খাই লওক। বাই বাই।